এভৰিৱান মই ডিম্পলে আপোনালোকক মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি নগাঁৱৰ পৰা শেষৰটো ভিডিঅ' আমি আজি নগাঁৱৰ পৰা যামগৈ। এয়া পুৰা পেকিং চেকিং কৰি ৰেডি, পুৰা টোপোলা টোপলি বান্ধিছে তালৈ নিবৰ কাৰণে। এয়া লোকেল ডিম, এয়া শাক পাচলি, এয়া চাউল, এয়া মিঠৈ, সেইখিনি মায়ে বান্ধিছে তালৈ নিবৰ কাৰণে। আমাৰ এওঁ তালৈ নিবৰ কাৰণে এয়া পুৰা কলপাত কাটি আছে আৰু মই এয়া ফুলৰ ডাল নিবৰ কাৰণে এয়া পুৰা বান্ধি কুন্ধি থৈছোঁ। আৰু মায়ে সুধিছে কি কৰিছা, মই বোলো ভিডিঅ' কৰি আছোঁ। আৰু এয়া পোৱালিৰ লগৰ কেইটা। মনটো বেয়াও লাগি আছে, বহুত দিন থাকিলোঁ আৰু বহুত দিন থাকিলে বেয়া আহে, কাৰণ যোৱা সময়ত বেয়াও লাগে, কাৰণ ইয়াত চবকে লগ পাওঁ আৰু ল'ৰায়ো ভাল পায় খেলে মেলি কৰি। আৰু যাবতো লাগিবই, কাৰণ কাইলৈৰ পৰা ল'ৰাৰ স্কুলো আছে। আপোনালোকক দেখাই থাকিম। ভাত পানী খাই বৈ এয়া বেগ চেগ বাহিৰলৈ উলিয়ালোঁ, কাৰণ যাব টাইম হ'লহি। আৰু এয়া আমিও ওলাই মেলি ৰেডি হ'লোঁ আৰু পোৱালিকো এয়া উলিয়াই মেলি ৰেডি কৰি দিলোঁ। তাৰ কিন্তু যাবলৈ মন নাই, কাৰণ পূৰা খেলি এইকেইদিন বহুত ভাল পাইছিলে আৰু লগৰ কেইটাও আহি পেলাই একদম তাৰ কাৰণে ৰৈ আছেহি। আৰু আমি এয়া ফাইনেলি গাড়ীত উঠিলোঁ। এয়া আমাৰ সখীয়নীও আছে আমাৰ লগতে। আৰু অহাৰ আগলৈকে ইমানেই খেলিছে, খেলি এয়া গাড়ীত উঠাৰ লগে লগে টোপনি গ'লগৈ। আৰু সেয়া আমাৰ সখীয়নী, আৰু সখীয়নীও ছোৱালীজনীক লৈ আছে। দুইজনী একদম লৈ আহি আছোঁ। আৰু আমাৰ ছোৱালী চাওকচোন, একদম গান লগাই দিয়াৰ লগে লগে নাচোন, পূৰা ফূৰ্তি। আৰু আমাৰ আকৌ পোৱালি ইমানেই ভাগৰ, টোপনিত গমেই নাপায়। আমি আহি কাজিৰঙা পালোহি আৰু হৰিণাকেইটা দেখি আমাৰ পোৱালিকেইটাক চাবলৈ লাগে, সেইকাৰণে ভাবিলোঁ সিহঁতক নামি মেলি অকণমান দেখাই দিওঁ। এয়া আমি নামিলোঁ, নামি পেলাই সিহঁতক এয়া হৰিণাকেইটা দেখালোঁ। দেখাই পিনি আমি আকৌ যাত্ৰা আৰম্ভ। তাৰপিছতে আমি আহি পালোহি বোকাখাটত আমি নামিলোহি, কাৰণ আহোঁতে ভাত খোৱা সোনকাল হৈছিলে আৰু ভোকো লাগিলে। ভাবিলোঁ বোকাখাটত নামিছোঁ যেতিয়া পুৰি খাই লওঁ, নহয় জানো। এয়া আমি সকলোৱে মিলি পুৰি খালোঁ। আৰু আমাৰ পোৱালিকেইটাই আকৌ পুৰি নাখায়, সিহঁতি বোলে চাওমিনহে খায়, সেইকাৰণে সিহঁতক চাওমিন দিলোঁ আৰু আমি পুৰি খালোঁ। খাবলৈ টেষ্টি আছিলে কিন্তু দেই। আৰু আমাৰ পোৱালিকেইটা চাওকচোন, অকলে দৌৰিছে, আৰু আমি ভয় খুৱাই দিয়া দেখি সিহঁতি আকৌ আমাৰ ওচৰলৈ আহিছে। আৰু ইয়াৰ পিছত আমি আকৌ এতিয়া ঘৰলৈ যাত্ৰা। আহোঁতে ভাবি আহি আছোঁ, ঘৰটো চাগে ইমান দিন নাই, কি হৈছে কি মেলিছে, চাফা চিকুণ কৰোঁতে কিমান দিন লাগিব। যাবলৈ কিন্তু ভাল, কিন্তু অহাৰ পাছত ঘৰৰ পৰিপাটি কৰোঁতে বহুত দিনেই লাগি যায়, নহয় জানো। ফাইনেলি ঘৰ আহি পালোহি। এতিয়া ঘৰৰ যি অৱস্থা হৈ আছে, কেইদিন লাগিব চাফা কৰিবলৈ ঠিকেই নাই। এতিয়া তেন্তে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ, আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পাম। বাই বাই।